হ্যালো ফ্রেন্ড, তা মই ধুবুৰীত থাকি একচং দাদার ভিডিও দেখুন। ভিডিওগুলি মানে বহুত জানা পাই, যেটা না জানি ওটাও জানি আর কি। তো এটাই আসে ভাল লাগিল। দাদা বহুত কিছু শেখাল, কেমন করে ভিডিও ছাড়া লাগে, কেমন করে ফটো ছাড়া লাগে, কেমন করে পোস্ট করা লাগে, দিনত কয়টা ফটো ছাড়া লাগে, কয়টা ভিডিও ছাড়া লাগে, বহুত ইয়া করে আর কি বুঝি দিল। তো ভাল লাগিল ফোনটিক লগ পাই কিনে, আৰু ফোনটিৰ যিখিনি প্ৰব্লেম আছে সকলোখিনি চালোঁ। আৰু বেংক ছেটআপটো তোমাৰ এবাৰ আহিছিল, তুমি কৰা নাছিল না? কৰা নাই। গতিকে বেংক ছেটআপ যদি আপোনালোকে আহে, আহিব লাগিব মোৰ ঘৰত। আৰু মোৰ ঘৰত নাহে, আপুনি মোৰ ভিডিঅ' চাইও চল্ভ কৰিব পাৰিব। বেংক ছেটআপৰ ওপৰত মই 52টা ভিডিঅ' বনোৱা আছে। ক'ত আছে, ক'ত পাবা? মোৰ নামটো মোৰ আহিব অপূৰ্ব নাথ। মোৰ দুটা আইডি আছে ফেচবুকত, যেনেকৈ এইটো বাইদেউৰ আইডি, মোৰ আইডি আছে অপূৰ্ব নাথ। দুটা আইডি, এটা হৈছে 139K ফেমিলি ফেচবুকত, আৰু এটা আছে 76K। তাতে গৈ মোৰ ভিডিঅ'বিলাক চালে আপোনাৰ ইছ্যু লাগিছে, কপিৰাইট লাগিছে, যিকোনো ফেচবুকত প্ৰব্লেম হ'লে মোৰ ভিডিঅ' চাই চল্ভ কৰিব পাৰিবা। আৰু ভিডিঅ' চাই যদি চল্ভ কৰিব নোৱাৰা, মোৰ ঘৰত যেনেকৈ বাইদেউ আহিল, আৰু ইয়াতে বহুত চাওক মানুহ মোৰ ঘৰত ইয়াত আহি আছে, বহুত অলপ নহয়। এইফালে বাইদেউ আপুনি ক'ৰ পৰা আহিছে? বৰপেটা। আৰু কি হয় দাদা আপোনাৰ? ৱাইফ হয় না? ঠিক আছে। তো আপোনাৰ ফেচবুকত প্ৰব্লেম আছে, ঠিক আছে। আৰু ইফালে চাওক এই ভাইটি আহিছে, তাৰপিছত এইফালে আৰু ইহঁতে ভণ্টিহঁত আহিছে, ঠিক আছে। ইহঁতৰ কাম আছে, কামবিলাক গোটেইখিনি কৰি দিলোঁ। আৰু আপোনালোকৰ যিসকলে ফেচবুকত যদি এনেকুৱা ধৰণৰ যদি প্ৰব্লেম নাহে, নিশ্চয় মোৰ ঘৰত আহিবা, আপোনাৰ প্ৰব্লেম চল্ভ হয়। আৰু এড্ৰেছটো মোৰ বহলপুৰ নাটপাৰা। যদি ধুবুৰীৰ পৰা আহে, চাপৰ পাৰ হৈ আমাৰ ঘৰ মানে বহলপুৰ। খালি মোৰ বহলপুৰ নাটপাৰাত আহিবা, মোৰ নাম ক'বা, হাইৰোডৰ ওচৰতে মোৰ ঘৰ। যিকোনো ফেচবুকত প্ৰব্লেম হ'লে, ইছ্যু লাগিছে, কপিৰাইট লাগিছে, বা তোমাৰ মোবাইল যদি চেক কৰা যদি বিচৰা যে মোৰ মোবাইলটো ভাল আছে নাই, ডলাৰ যে সোমাইছে, ডলাৰবিলাক ক'ত থাকিব, ডলাৰবিলাক ক'ত কেনেকৈ বেংকত সোমাব লাগে, যদি নাজানা মোৰ ঘৰত আহিবা, নহ'লে মোৰ ভিডিঅ'বিলাক চাবা, চাই কিনে চল্ভ হৈ যাব অট'মেটিক। মানে তোমাৰ ডলাৰবিলাক বেংকত সোমাবই, 100% সোমাবই, বুজিছে। কিন্তু এইবিলাক নিয়মবিলাক জানিব লাগিব, নাজানিলে কিন্তু নহ'ব। আপোনাৰ খালি ভিডিঅ' বনালে, ৰিল বনালে যে ইনকাম কৰিব নোৱাৰিব, ইনকাম কৰিব। বেংক ছেটআপ যদি কৰিব নোৱাৰে, আপুনি লাষ্টত কি হয়, লাষ্টত 90% মানুহে ফেচবুক বাদ দিয়ে। কিয় বাদ দিয়ে? টকাবিলাক সোমাব নোৱাৰে বেংকত। মানে যেতিয়া সোমাব, আমি প্ৰথমে গম পাওঁ যে মই ইনকাম কৰিছোঁ, মই আজি 8 মাহৰ পৰা মোৰ প্ৰফাইল 8 মাহতে এটা 139K আৰু এটা আপোনাৰ 76K। কিয় হ'ল? ভালকৈ ডেইলি ৰিল ভিডিঅ' দি আছোঁ, ডেইলি দি আছোঁ। আৰু আপুনি কিছুমানে ভুল কাম কৰে কি, কণ্টেণ্ট ছেটআপ নাপালে ফেচবুক বাদ দিবলৈ মন যায়। মই চবে মোৰ বান্ধৱী পাল তাত 2000K আছে, আৰু মোৰ 10K মই পোৱা নাই। কিয় বাদে? আপোনালোকে নোপোৱাৰ কাৰণটো কি? লং ভিডিঅ' দিব লাগে, 2 মিনিট 3 মিনিট ভিডিঅ' ডেইলি এটাকে দিবা, আৰু 2খন ফটো আৰু ৰিল 15 ছেকেণ্ড বা 90 ছেকেণ্ড। আৰু যিখন আৰু বেলেগৰ পৰা ডাউনলোড কৰা ফটো ভিডিঅ' কেতিয়াও নিদিবা, চব নিজৰ বস্তু দিয়া। মই যেনেকৈ নিজৰ দিওঁ, মোৰ প্ৰফাইলটো এবাৰ চেক কৰিবা, অপূৰ্ব নাথ চাৰ্চ কৰিবা, ঠিক আছে। আৰু বাইদেউক লগ পাই ভাল লাগিল। আৰু বাইদেউ যদি আপোনাৰ বেংক ছেটআপ আহিব, তেতিয়া আপোনাক আহিব লাগিব, ঠিক আছে। ঠিক আছে বাইদেউ, লগ পাই ভাল লাগিল। তোমরা সবাই দাদার আর কি ফলো করেন, দাদার ভিডিওগুলো দেখেন, বহুত ভাল ভিডিও বানায়, মানুষক ভিডিওর জড়িয়েতেও মানে বহুত কিছু শেখায়। এটাই মোর আর কি কবার আছে। টাটা।